2022 চনৰ 31 ডিসেম্বৰত অসম চৰকাৰৰ কেবিনেটৰ এটা সিদ্ধান্তই এতিয়া বিপাঙত পেলাইছে ভেৰভেৰি বিল গাঁও পঞ্চায়তৰ 4খনকৈ গাঁৱৰ ভোটাৰক 1% বড়ো ভোটাৰ নথকা গাঁও বিটিআৰত অন্তৰ্ভুক্ত হোৱাক লৈ ক্ষুভিত গাঁওবাসীৰ লগতে স্থানীয় দল সংগঠন এতিয়া মুখ্যমন্ত্ৰী কাটৰ আহ্বান জনাইছে পূৰ্বৰ দৰং জিলা বাহাল ৰাখিবলৈ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত হ'ব বিচৰা নাই ভেৰভেৰি বিল গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত এই 4খনকৈ গাঁও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইতিমধ্যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনে খচৰা প্ৰকাশ কৰে দৰঙৰ 3টা সমষ্টিৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আৰু উন্নয়ন খণ্ডত কৰা হৈছে কিছু সালসলনি খচৰা মৰ্মে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমান দৰং জিলাৰ উন্নয়ন খণ্ডৰ সংখ্যা 5টা গাঁও পঞ্চায়তৰ সংখ্যা 75খন আঞ্চলিক পঞ্চায়তৰ সংখ্যা 5খন আৰু জিলা পৰিষদৰ সংখ্যা 12খন কিন্তু লক্ষণীয়ভাৱে দৰং জিলাৰ ভেৰভেৰি বিল গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 4খন গাঁও ক্ৰমে ভেৰভেৰি বিল চেনিবাৰী বেগাৰকাখ বৰখাত খচৰাত অন্তৰ্ভুক্ত নহল যাক লৈ এতিয়া ক্ষুভিত হৈ পৰিছে এই 4খন গাঁৱৰ সচেতন মহলে কিয়নো 2022 চনৰ 31 ডিসেম্বৰ তাৰিখে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ভেৰভেৰি বিল গাঁও পঞ্চায়তৰ এই 4খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰা হল ইয়াৰ পিছতে স্থানীয় দল সংগঠনৰ নেতৃত্বত স্থানীয় ভোটাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু সকলো আশা নিৰাশ কৰি ইতিমধ্যে যি খচৰা প্ৰকাশ পালে তাত এই গাঁও 4খনৰ নাম প্ৰকাশ নাপালে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া স্পষ্ট হৈ পৰিছে যে এই গাঁও 4খন এতিয়া বিটিআৰত সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হোৱা নাই যাক লৈ এতিয়া সচেতন মহলৰ মাজত ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰীলৈ স্থানীয় ভোটাৰৰ আহ্বান যে পূৰ্বৰ দৰং জিলা অন্তৰ্ভুক্ত হোৱাকৈ ৰাখিব লাগে এই ভেৰভেৰি বিল গাঁও পঞ্চায়তৰ অন্তৰ্গত 4খনকৈ গাঁও ইফালে খচৰা মৰ্মে জিলাখনৰ 3টা সমষ্টিত হোৱা এই সালসলনিৰ ক্ষেত্ৰত ৰাইজ তথা দল সংগঠনসমূহে নিজৰ অসন্তুষ্টি বা মতামত প্ৰকাশ কৰিব পাৰিব বুলি দৰং জিলা প্ৰশাসনৰ ফালৰ পৰা ঘোষণা কৰিছে 18 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ জিলা আয়ুক্ত কাৰ্যালয়ত ব্যক্তিগত আৰু ৰাজহুৱা দল সংগঠনৰ আবেদন গ্ৰহণ কৰিব 19 ছেপ্টেম্বৰত সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিব 22 ছেপ্টেম্বৰত শুনানিৰ দিন ধাৰ্য কৰিব 23 আৰু 25 ছেপ্টেম্বৰত বিধানসভা সমষ্টিৰ ভিত্তিত শুনানি গ্ৰহণ কৰিব 26 ছেপ্টেম্বৰত সংশোধনীৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু 27 ছেপ্টেম্বৰত গাঁও পঞ্চায়তৰ অধীনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব বুলি মন্তব্য কৰে জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ আঙাটে চাওক মই কথাটো এনেকৈ কৈছোঁ 2022 চনৰ 31 ডিচেম্বৰ তাৰিখে যিটো কেবিনেটৰ ডিচিজন মতে মানে ভেৰভেৰি পঞ্চায়তৰ 4খনকৈ গাঁও ক্ৰমে ভেৰভেৰি বিল চেনিবাৰী বৰঝাৰ আৰু বেগাৰকাছ এই 4খন গাঁও তেওঁলোকে কি কৰিলে ওদালগুৰি ডিষ্ট্ৰিক্টত চামিল কৰিলে আমি বিভিন্ন প্ৰতিবাদ কৰিলোঁ বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত দিল্লীৰ পৰা যিটো কলাক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আহিল তাতে আমি গ'লোঁ মেমৰেণ্ডাম দিলোঁ ওদালগুৰি ডিচি দৰঙৰ ডিচি গাৰ্জিয়ান মিনিষ্টাৰ যিমান এমএলএ আছিল দলগাঁৱৰ এমএলএ কলাইগাঁৱৰ এমএলএ আমি ঘূৰি ঘূৰি ভাগৰি গৈছোঁ তেওঁলোকে সকলোৱে আমাক আশ্বাস দিছিল যে পঞ্চায়তখন কোনো কাৰণতে বিটিআৰত নাযায় সেই আশ্বাস লৈ আজি যোৱাকালি 17 ছেপ্টেম্বৰ পঞ্চায়ত ডিলিমিটেশ্যন হোৱালৈকে আমি আশাৰে বাট চাই থাকিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি আমাৰ পঞ্চায়তখন কোনো এখন হেৰিতে নাই না ওদালগুৰিত দলগাঁৱত আছে না মঙলদৈত আছে কোনো LICতে আমি নাপালোঁ আল্টিমেটলি বিটিআৰতে থাকিল কিন্তু গোটেই কেইজনে মিলি সকলোৱে আমাক আশ্বাস দিছিল যে পঞ্চায়তখন আমি জেনেৰেলত ৰাখিম কিন্তু নাৰাখিলে এতিয়া আমি উপায় নোহোৱা হৈছোঁ আজি আমি মিটিং কৰিলোঁ গোটেই পঞ্চায়তবাসীৰ আজি বহিছিলোঁ আপোনালোকে চাইছে মিডিয়াৰ মানুহে চাইছে আমি আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যদি এই চেনেল কোনোবা মুখ্যমন্ত্ৰী মহোদয়ক দেখাব পাৰে বা তেখেতে নিজে চাই আছে আমি কাটৰ অনুৰোধ জনাইছোঁ পঞ্চায়তবাসীৰ হৈ কৰজোৰা অনুৰোধ জনাইছোঁ তেখেতে কোৱা কথা দি অনুৰোধ জনাইছোঁ যে আমাক বিটিআৰৰ পৰা মুক্তি দিব লাগে আমাক জেনেৰেল ৰাখিব লাগে কাৰণ ইয়াতে আমি হিন্দু মুছলিম আমাৰ পঞ্চায়ত বেংগলী সম্প্ৰদায়ৰ মানুহ আছে চাওতাল সম্প্ৰদায়ৰ মানুহ আছে চৌহান সম্প্ৰদায়ৰ মানুহ আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে গতিকে আমি সকলোৱে মিলি শ বছৰ ধৰি যুগ যুগ ধৰি আমি ইয়াতে আছোঁ আমাৰ গোটেইখিনি কমিউনিকেশ্যন মঙলদৈৰ লগত গোটেই ভাল ওদালগুৰিৰ লগত কমিউনিকেশ্যন একদম ভাল নহয় আমাৰ ইয়াৰ পৰা ডিষ্টেঞ্চো বহুত দূৰ গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে গোটেই পঞ্চায়তবাসীৰ হৈ অনুৰোধ জনাইছোঁ তেখেতে আমাৰ ওপৰত দয়া কৰক আমাৰ ওপৰত মৰম কৰক আমাৰ এই গোটেই ধৰ্ম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি পঞ্চায়ত যিহেতু সমিল মিলেৰে বাস কৰি আছোঁ আমাক বিটিআৰত আপুনি পেলাই নিদিব
কাৰণ এই 4খন গাঁও বিটিচি একৰ্ডত নাই। 2023 চনত 2003 চনৰ যিটো বিটিচি একৰ্ড আছিল, য'ত নেকি 64খন গাঁও আছে, সেই গাঁওখনত কিন্তু ভেৰভেৰি, চেনিবেৰি, বৰঘাট, ভেগাৰগাছ নাই। কি কাৰণত বিটিচিত পেলালে নাজানো, কি অদৃশ্য শক্তি আছিল। গতিকে মুখ্যমন্ত্ৰী মহোদয়কে ডাইৰেক্ট আমি অনুৰোধ জনাব বাধ্য হৈছোঁ। তেখেতক আমি লগ কৰাৰ কাৰণে কেইবাবাৰো চেষ্টা চলাইছিলোঁ, যদিও আমি ব্যৰ্থ হৈছোঁ। আজি মিডিয়াৰ জৰিয়তে যদি তেখেতে আমাক সাক্ষাতো দিয়ে, তেখেতৰ এপইণ্টমেণ্ট যদি আমি পাওঁ, তেতিয়াহ'লে আমি এই অঞ্চলত আমি কোনো দল সংগঠনৰ নহয়, ৰাইজৰ মানুহ কেইজন তেওঁক লগ পাব বিচাৰোঁ। আমাৰ আৱেগখিনি তেওঁক আমি ক'ব বিচাৰোঁ। আমি তেওঁক কাতৰ অনুৰোধ জনাইছোঁ, আমাৰ ওপৰত ন্যায় কৰক, আমাৰ দয়া কৰক। এইখিনি মোৰ ক'বলগীয়া। বিটিচি একৰ্ডত উল্লেখ আছে যে 50% গৰু থকা গাঁওসমূহক বিটিচি অন্তৰ্ভুক্ত কৰা হ'ব। তেখেতে আপোনালোকৰ এখন 4খন গাঁও যিহেতু গৰু নাই, ইয়াতে গৰু মই আপোনালোকে কথাটো কৈছোঁৱে যে 1% ট্ৰাইবেল নাই। মই ক'ব নোখোজোঁ, কাৰোবাক মই দুখ দিব নোখোজোঁ যে অমুক নাই তমুক নাই। 1% ট্ৰাইবেল নাই, আপোনালোক কথাটো বুজি লওক। ইয়াতে মই পাৰ্চেণ্টেজৰ কথাটো নকওঁ। আমাতকৈ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট জ্ঞানী, কি আইনত কি কৰিব লাগে তেওঁ ভালকৈ জানে। আমি তেওঁক আইনৰ শিক্ষা দিয়া উচিত নহয়। তেওঁক আমি অনুৰোধ জনাইছোঁ, তেওঁ আমাৰ গাৰ্জেন, তেওঁ আমাৰ মুৰব্বী, আমাৰ ৰাজ্যৰ গাৰ্জেন। গতিকে আমাৰ ওপৰত দয়া কৰক, আমাৰ পঞ্চায়তখন আগৰ দৰে দৰং জিলাৰ লগত যেনেকৈ আমি আছিলোঁ তেনেকৈ চামিল কৰক। তেওঁ ইচ্ছা কৰিলে এনেকুৱা কাম অসমত নাই যে নহয়, 100% হ'ব বুলি মোৰ বিশ্বাস আছে। স্থানীয় বিধায়ক আৰু দলগাঁৱৰ বিধায়কৰ পৰা আমাৰ কোনো আশা ভৰসা একোৱেই নাই। তেওঁলোক দুজনেই এই পঞ্চায়তখন BTAD পৰাত তেওঁলোকৰ দুজন অৰিহণা আছে। তেওঁলোকৰ দুজনৰ হেমাহিৰ কাৰণে আজি আমাৰ পঞ্চায়তখন তেওঁলোকে বলি দিছে। পঞ্চায়তখন দলগাঁৱৰ MLA আৰু কলাইগাঁৱৰ MLA দুজনৰ সমৰ্থনতহে BTADত গৈছে। গতিকে এওঁলোকৰ এতিয়া মই একো ক'ব নোখোজোঁ, তেওঁলোকে যি কৰিবলগীয়া আমাক কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, তেওঁ আমাৰ ওপৰত বিবেচনা কৰক, পুনৰ বিবেচনা কৰি আমাক জেনেৰেলত আনক। যিহেতু বিটিচিৰ একাংশত দল সংগঠনৰ বিচৰা নাই, আপোনালোকৰ গাঁওখিনি বিটিচিত কৰক, ইয়াৰ পিছত আপোনালোকে বিটিচি নাই 100%। আফচুৰ লগত আমি বহিছিলোঁ, এইখন পঞ্চায়তে আফচুৰ ল'ৰাই আহিছিল, আফচুৰৰ টীম আহিছিল। তেওঁলোকে কৈছে যে আপোনালোকৰ 4খন গাঁও যিহেতু BTADত নাই, BTAD একৰ্ডত নাই, গতিকে আপোনালোকে আমি নিবিচাৰোঁ, আপোনালোকে জেনেৰেল গুচি আহক। আৰু এই ক্ষেত্ৰত যদি কিছু কৰিবলগীয়া থাকে বা কৰিব লাগে আমি নিশ্চয় কৰিম, তেওঁলোকে কৈছে।